এখন ৰুটিয়ে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। কুকুৰক ৰুটি খুওৱাটো কিমান পুণ্যৰ কাম। চাওক আমাৰ এই প্ৰতিবেদন। আপুনি কেতিয়াবা ভাবিছেনে এখন সাধাৰণ ৰুটিয়ে কাৰোবাৰ জীৱন সলনি কৰিব পাৰে? হয়, কুকুৰক ৰুটি খুৱাই দিয়াটো কেৱল দয়াৰ কাম নহয়, বৰঞ্চ ই আপোনাৰ ভাগ্য সলনি কৰাৰ এক গোপন উপায়ো হ'ব পাৰে। আজি আমি ক'ম যে আপুনি কেনেকৈ প্ৰতিদিনেই এটা বিপদগামী কুকুৰক ৰুটি খুৱাই জীৱনৰ পৰা দুখ, বাধা আৰু দুৰ্ভাগ্য দূৰ কৰিব পাৰে। হিন্দু ধৰ্মত ঈশ্বৰ সকলো জীৱতে বাস কৰে বুলি বিশ্বাস কৰা হয়। গৰুড় পুৰাণ আৰু মহাভাৰততো কুকুৰ যমৰাজৰ দূত বুলি উল্লেখ কৰা হৈছে। এনে অৱস্থাত কুকুৰক ৰুটি খুৱালে যমৰাজৰ দূতক সন্তুষ্ট কৰা হয়। কিছুমান বিশ্বাস অনুসৰি কুকুৰক ৰুটি খুৱালে পিতৃদোষৰ পৰা সকাহ পাব পাৰি। যদি আপোনাৰ ঘৰত হঠাৎ সমস্যা বাঢ়িছে, অসুস্থ হৈ থাকে বা কাম কৰি থকাৰ সময়ত কোনো কাম নষ্ট হৈ যায়, তেন্তে ইয়াৰ কাৰণ হ'ব পাৰে পিতৃদোষ। এনে পৰিস্থিতিত কুকুৰক ৰুটি খুৱাই দিয়াটো এটা সহজ ফলপ্ৰসূ সমাধান। আমাৰ কৰ্মই আমাৰ ভাগ্য নিৰ্ণয় কৰে। ভোকাতুৰ জন্তু এটাক খুৱালে আপুনি আপোনাৰ ভাল কামৰ মূলধন বৃদ্ধি কৰি আছে। ভোকাতুৰ কুকুৰৰ ভোক পূৰণ কৰি আপুনি সেই জীৱটোৰ বেদনা কমাই দিয়ে। তেওঁৰ এটা চাৱনিয়ে সৰ্বশক্তিমানৰ ওচৰলৈ যাবলৈ যথেষ্ট। ই আপোনাৰ ওচৰত পাইগৈ আৰু সেই প্ৰাৰ্থনাই আপোনাৰ বাবে আচৰিত কাম কৰিব পাৰে। মাত্ৰ এখন ৰুটি, কিন্তু যদি দয়া, সেৱা আৰু মমতাৰ সৈতে মিহলি হয়, তেন্তে সেই একে ৰুটিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এয়া কেৱল ধৰ্ম বা বিশ্বাসৰ কথা নহয়। কুকুৰক খুৱাই দিলে আপোনাৰ মাজত দয়া, সহানুভূতি আৰু মমতাৰ দৰে অনুভৱ জাগ্ৰত হয়। মনোবিজ্ঞানে কয় যে আমি যেতিয়া কোনো স্বাৰ্থপৰতা নোহোৱাকৈ কাৰোবাক কিবা এটা দিওঁ, তেতিয়া আমাৰ মগজুত সুখী হৰমন নিৰ্গত হয়, যেনে ডোপামিন আৰু অক্সিটচিন। ইয়াৰ ফলত মানসিক চাপ, উদ্বেগ আৰু হতাশাৰ পৰা ওলাই আহিবলৈ সহায় হয়। অৰ্থাৎ কুকুৰ এটাক ৰুটি দিয়াটো কেৱল তেওঁৰ বাবেই নহয়, আপোনাৰ বাবেও ভাল, মানসিক স্বাস্থ্যৰ বাবে উপকাৰী। ভাৰতৰ বহু লোকে কৈছে যে যেতিয়াৰ পৰা কুকুৰক ৰুটি খুৱাবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই তেওঁলোকৰ জীৱন সলনি হ'বলৈ আৰম্ভ হৈছিল। কোনোবাই বছৰ বছৰ ধৰি নিবনুৱা হৈ থকা চাকৰি এটা পালে, কাৰোবাৰ পৰিয়ালৰ আদালতৰ গোচৰৰ অন্ত পৰিল, কাৰোবাৰ জীৱন শান্তি আৰু সুখ আহিবলৈ ধৰিলে। এনে অভিজ্ঞতাৰ অভাৱ নাই। প্ৰতিদিনেই পুৱা বা গধূলি একে সময়তে খুৱাবলৈ চেষ্টা কৰক। মৰমেৰে খাদ্য দিয়া, ভয় বা অস্থিৰতাৰে নহয়। যদি কুকুৰটোৱে ঠেং জোকাৰি আপোনাৰ ওচৰলৈ আহে, তেন্তে ইয়াক চিন বুলি গণ্য কৰা হয়। জীৱনত সৰু সৰু কামবোৰে ডাঙৰ পৰিৱৰ্তন আনে। কুকুৰক ৰুটি খুৱাই দিয়াটো এনেকুৱা এটা সৰু কাম যিয়ে আপোনাৰ মনত শান্তি দিয়ে আৰু লগতে আপোনাৰ ভাগ্যও শক্তিশালী কৰি তোলে। মনত ৰাখিব, কথা ক'ব নোৱাৰা সেই জীৱবোৰৰ সেৱা কৰাটোৱেই আটাইতকৈ ডাঙৰ গুণ। গতিকে আজিৰ পৰাই ৰুটি এখন উলিয়াই ভোকাতুৰ কুকুৰ এটাক মৰমেৰে খুৱাব। হয়তো সেই ৰুটিয়ে আপোনাৰ এটা ভাল কামে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।